মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ ভাগিনলৈ এবাৰ মামাৰ ফালৰ পৰা দিয়া হৈছে এটা ভাল খবৰ কিয়নো মাজত মাত্ৰ আছে কেইটামান দিন আৰু কেইটামান দিনৰ পিছতে এই ভাগিনসকলৰ একাউণ্টত সোমাব হাজাৰ হাজাৰ টকা আৰু কেনেকৈ এই ধন লাভ কৰিব ভাগিনসকলে প্ৰথমবাৰৰ কাৰণে এই সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ভাগিনসকললৈ মামাই দিলে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ ভাগিনসকললৈ দিছে ভাল খবৰ মাজত মাত্ৰ কেইটামান দিন আৰু যেহেতু চলি আছে এটা সেপ্টেম্বৰ মাহ আৰু অক্টোবৰ 6 অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব হাজাৰ হাজাৰ ধন 6 অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা অক্টোবৰৰ পাছত প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব এই নিযুত মইনা আঁচনিৰ ধন ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছো এই বিশেষ খবৰটো ৰাজ্যৰ যিসকল ছাত্ৰী যিসকল বিশেষকৈ ছাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ মাজভাগত এক বিশেষ আঁচনি তেওঁলোকে হাতত লৈছিল আৰু এই আঁচনিৰ জৰিয়তে যিসকল ছাত্ৰীয়ে তেওঁলোকে ক্লাছ 10ৰ পৰা স্নাতক বা স্নাতকোত্তৰ যিসকল ছাত্ৰী আছে তেওঁলোকলৈ নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰতিমাহে তেওঁলোকৰ একাউণ্টত বিশেষ পৰিমাণৰ ধন প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু এই সম্পৰ্কত দুটা মাহৰ পূৰ্বে অৰ্থাৎ 2-3 মাহৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে সমগ্ৰ বিষয় সদৰি কৰিছিল আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে বৃহৎ ঘোষণা কৰিছে যে অক্টোবৰ মাহৰ 6 তাৰিখে যিসমূহ ছাত্ৰীয়ে এই নিযুত মইনা আঁচনি ধন লাভ কৰিবৰ কাৰণে তেওঁলোকে উপযুক্ত বা বেংকৰ একাউণ্ট যিসমূহ ছাত্ৰীয়ে ইতিমধ্যে জমা দিছে বা তেওঁলোক ইতিমধ্যে এই ধন লাভ কৰিবৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হৈছে সেইসকল ছাত্ৰীক 6 অক্টোবৰত তেওঁলোকক প্ৰদান কৰা হ'ব এই নিযুত মইনা আঁচনিৰ ধন আৰু অক্টোবৰ মাহৰ পাছতে নৱেম্বৰ ডিসেম্বৰ বা বছৰটোৰ যিসমূহ অন্য মাহ আছে এই অন্য মাহসমূহত এই নিযুত মইনাৰ আঁচনিৰ ধন মাহৰ 10 তাৰিখে লাভ কৰিব কিন্তু প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এনে এক আঁচনি লোৱা হৈছে যেটো আঁচনিৰ জৰিয়তে ছাত্ৰীসকল বিশেষকৈ বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে বা ছাত্ৰীসকলৰ ক্ষেত্ৰত যিসমূহ বৈষম্যমূলক যি শিক্ষা ব্যৱস্থাত সমাজ ব্যৱস্থাত ছাত্ৰীসকলক যেনেদৰে বৈষম্যমূলকভাৱে চোৱা যায় এইসমূহ আঁতৰ কৰিবৰ কাৰণে বিশেষকৈ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক নিযুত মইনা বুলি এক আঁচনি লৈ আহিছিল ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিমাহে আৰু তেনেদৰে 6 অক্টোবৰত প্ৰথমটো কিস্তিৰ ধন প্ৰদান কৰিব প্ৰথমটো কিস্তি বা মাহৰ এই আঁচনিৰ প্ৰথম ধন দিয়া হ'ব আৰু 6 অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব আৰু অক্টোবৰ মাহৰ পাছতে প্ৰতিটো মাহৰ 10 তাৰিখে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰী আৰু যিসকল ছাত্ৰী প্ৰকৃততে তেওঁলোক এই নিযুত মইনা আঁচনিৰ কাৰণে তেওঁলোক উপযুক্ত বা তেওঁলোকে ইতিমধ্যে তথ্য পাতি দাখিল কৰিছে তেওঁলোকৰ বিদ্যালয় মহাবিদ্যালয় বা যিসমূহ বিশ্ববিদ্যালয়সমূহত এইসকল ছাত্ৰীক প্ৰতিমাহে তেওঁলোকৰ যি ক্লাছ আছে বা তেওঁলোকৰ যি শ্ৰেণী আছে এই শ্ৰেণীৰ ওপৰত ভিত্তি কৰি ধনৰ যি পৰিমাণ আছে ধনৰ পৰিমাণ তেওঁলোকৰ একাউণ্টত ভৰাই দিয়া হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু এই নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ ঘোষণা কৰিলে এই সম্পৰ্কত তেখেতৰ মন্তব্যটো এবাৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব তেতিয়া উত্তৰ দিয়া নাছিলো ভাবিছিলো গধূলি উত্তৰ দিম নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে
কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব তেতিয়া উত্তৰ দিয়া নাছিলো ভাবিছিলো গধূলি উত্তৰ দিম নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ